নমস্কাৰ নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শইকীয়া ৰূপজ্যোতিলৈ। আজি এটা আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ মই আপোনালোকৰ ওচৰলৈ। গাঁও দেখিছেই জংঘলে বংঘলে ঘূৰি ফুৰোঁ, এইবোৰ জংঘল তংঘলৰ ভিডিঅ'ই বনাই ভাল পাওঁ। এইটো হৈছে আমাৰ ঘৰৰ পিছফাল, এইফালে আছে আমাৰ ঘৰখন, ঘৰৰ পিছফাল হয় এইখন। এনেই আহিলোঁ, এই ভাইটি কেইটামান সৰু সৰু পোৱালি কেইটামানে এইজোপা এই হাড়গিলা গছ ন, এইজোপা এই হাড়গিলা গছৰ এই তাত এটা তৰোৱালৰ নিচিনা বস্তু, তৰোৱালৰ নিচিনা তাৰ ঠাৰি এটা পাই ডালত ওলাই ঠাৰি হাড়গিলা বুলি কয় আমাৰ কলিয়াবৰত। আপোনালোকৰ ফালে কি কয় নাজানো, কমেণ্ট কৰি জনাব, মই দেখুৱাইছোঁ। তাৰে ইহঁতে একদম পূৰা একদম চুৰি নিচিনাকৈ খেলি আছে, তাৰমানে যুদ্ধ কৰি আছে তেওঁলোকে। আগৰ ময়ো কৰিছিলোঁ সৰু কালতে। এইজোপা আপোনালোকে চাই লওক আহকচোন, এইটোৱে খেলিছে, এইটোৱে খেলি আছে, দেখিছে গোটেইখন বগা বগা কৰি পেলালে। দেখুৱাই আছোঁ ৰ'ব, এয়া হাড়গিলা গছৰ এইডালত কি কয় বুলি কয় নাজানো, আমি আগতে তৰোৱাল বুলি কওঁ এইখনক, চুৰি তৰোৱাল। পূৰা একদম শক্তিমান নে কি শক্তিমান চাই পেলাই এয়া খেলোঁ। আৰু মহাভাৰতৰ যুদ্ধত দেখোঁ এইবিলাকে তৰোৱাল বুলি আমি খেলোঁ। আহকচোন বেক কেমেৰাই চাই লওঁ। নমস্কাৰ বন্ধুসকল, মই যে কৈছিলোঁ হাড়গিলা গছ, এইজোপা আচলতে হাড়গিলা গছ নহয়, ভাতগিলা গছৰ ঠাল, তৰোৱালৰ নিচিনা ঠাল, তাৰলৈ খেলিব গৈছিলোঁ। তেনেহ'লে আহকচোন বেছি কথা নকৈ ব্লগটো আৰম্ভ কৰোঁ। তাৰ বাবে মই দুখিত, অথনি মুখত আহিল হাড়গিলা, আচলতে এইজোপা হয় ভাতগিলা গছ। আহক চাই থাকক ভিডিঅ'টো, ভাল পাব অকণ। নমস্কাৰ বন্ধুসকল, মোৰ লগত কেমেৰাত আছে মোৰ ঘৰৰ ওচৰৰ ভাইটি এটা মন, সি কেমেৰা কৰি দিছা মনা। এতিয়া আমি ছিঙিমগৈ তাৰমানে দেখিছে নহয়, ইয়াৰ ভিতৰত এইবোৰ কি বগা বগা কুহিলাৰ নিচিনা সেইবোৰ ওলাই। ইয়াৰ শুকালে যদি আপোনালোকে এটা লুডি মাৰি দিয়ে, এইখিনি একদম পূৰা হেৰি হৈ যায়, ভাল লাগে দেখি। ইয়াৰ ভিতৰতে এয়া কেঁচা হৈ আছে বাৰু, এতিয়া কেঁচা হৈ আছে ইয়াত। বন্ধুসকল আপোনালোকে দেখিলে, এনেই সিহঁতৰ লগত অকণমান এনেই খেলিলোঁ আৰু সৰুকালৰ দিনটোলৈ মনত পৰি গ'ল, তেওঁলোকে খেলা দেখিছিলোঁ, এইকাৰণে আহিলোঁ খেলিবলৈ। এইটো হৈছে, তোৰ নাম কি কৈ দেচোন? ইয়াৰ নাম হৈছে চিৰঞ্জীৱ বৰ্মন। খেলিলি? কেনেকৈ খেলিলি দেখুৱাই দে অকণ। সেনেকৈ খেলিলি? এইটো কাৰ? তোমাৰ নাম কি? নাম কি তোৰ? নামটো কৈ? ভৱানী বৰ্মন। কিহত পঢ়ি আছ? স্কুল যাওঁনে নাই? কিহত পঢ়ি আছ? অংগনাবাদী। খিচিৰি খাৱ? চুজি খুৱাই অংগনাবাদীত বোলে, সিহঁতক চুজি খুৱাই। আৰু তোৰ কিহত পঢ়ি আছ? তৃতীয় শ্ৰেণী। নাম কি তোৰ? কৈ দে। পৱন বৰ্মন। ই হৈছে সঞ্জীৱ বৰ্মন। কিহত পঢ়ি আছ ক? চিৰঞ্জীৱ বৰ্মন। কিহত পঢ়ি আছ ক? কিহত পঢ়ি আছ? কি কোন স্কুলত পঢ়? বাইদেউ স্কুলত পঢ়, অংগনাবাদীত পঢ়ে ইও। ই আহি পেলাই ৰাতিপুৱা আহিয়ে মোৰ একদম তাৰমানে ঢোলটো বজায়। এতিয়া যাম এইফালে, এটা তাৰমানে আগৰ দিনৰ ৰজা, তাৰমানে কলঙৰ পৰা খান্দি ৰৈ যোৱা এটা কু, নাম হৈছে ভেকুৰী কু। মই আপোনালোকক দেখুৱাইছোঁগৈ ভেকুৰী কুটো, বলক চাই থাকিব ভিডিঅ'টো। নমস্কাৰ বন্ধুসকল, এয়া তাৰমানে ভেকুৰী কুটো চাবলৈ আহি আছোঁ। আপোনালোক আমাৰ ঘৰৰ ওচৰতে আছে, তাৰমানে দেখুৱাওঁ আপোনালোকেও জানক। তাৰমানে এইটো তাৰমানে আগৰ কলং আগৰ বহুত ডাঙৰ আছিল না, কলঙৰ তাৰমানে ভাঙি ৰৈ যোৱা এটুকুৰা অংশ ভেকুৰী কু। তাৰমানে আগৰ ইয়াত তাৰমানে বহুত ডেঞ্জাৰ জেগা হয়।
সকল এইটো হৈছে ভেকুৰীকো কলঙৰ পৰা ভাঙি ৰৈ যোৱা এটা অংশ নাম হৈছে ভেকুৰীকো এইটো জনামতে তাৰমানে বহুত ৰহস্য আছে পুখুৰীটোৰ লগত ইয়াত 12 মাহেই পানী থাকে এদিনো পানী নুশুকায় তাৰমানে আৰু এইটো সিঁচিও চেছ কৰিব নোৱাৰি ইয়াৰ পানীটো আৰু আগৰ ইয়াত মাছ ধৰিব হ'লে চাকি বন্তি দি পেলাই মাছ ধৰিব লাগে এতিয়াও চাকি বন্তি দিয়ে লয় এইটো আগৰ তাৰমানে এটা নিয়ম তাৰমানে তেতিয়াহে মাছবোৰ তাৰমানে জালত লাগে আৰু ইয়াত আগৰ বোলে কোৱা মতে ডাঙৰ মানুহে কয় আগৰ ডাঙৰ বয়সস্থ মানুহবিলাকে কয় ইয়াত এখন মাজত এটা কোহ আছে কোহত বোলে এখন সোণৰ নাও আছে মই শুনিছোঁহে দেই নাজানো আছেনে নাই এতিয়া সোণৰ নাও এখন পোৱা যায় বোলে আছে ইয়াত তেনেহ'লে আহকচোন ভেকুৰীটো এবাৰ বেক কেমেৰা দি চাই লওঁ ভেকুৰী কোহটো এবাৰ বেক কেমেৰা দি চাই লওঁ আপোনালোকক দেখুৱালোঁ হেৰিটো ভেকুৰী কোহটো আপোনালোকক দেখুৱালোঁ এতিয়া যাম বিললৈ তাত গা ধুব যাম এই কাপোৰখিনি খুলি থৈ যাম তাৰমানে বেলেগ কাপোৰ পিন্ধি পেলাই বিললৈ যাম অকণ গা ধুই আহিম বিলখনো আপোনালোকক দেখুৱাম তাৰমানে গৰম দি আছে যে অকণ গা ধুই আহিমগৈ বলক চাই থাকক মোৰ লগতে ভিডিঅ'টো A few moments later অৱশেষতে ঘৰলৈ আহি পেণ্ট চাৰ্ট পিন্ধি লৈছোঁ গা ধুব যাওঁ বগা কাপোৰযোৰ পিন্ধি লৈছোঁ বিলত ঘৰলৈ আহোঁতে দেখা পালোঁ গণেশে এয়া আজি তাৰমানে আমাৰ ঘৰত গৰখীয়া সকাম পাতিছিল এয়া ঘোল খাই আছে ময়ো এয়া খাওঁ ঘোল তাৰমানে এই গৰখীয়া সকামত দেখিছে না পূৰা তামাম লাগিছে খাই ঘোল দেখিলেই বলিয়া তাৰমানে গৰখীয়া সকাম পাতিছে আজি ঘৰতে তাৰপিছত গণেশক দেখিলোঁ গণেশে কিবা আমাৰ টিভিটো অকণমান বেয়া হৈছিল টিভিটো ভাল কৰিবলৈ আহিছিল এতিয়া ঘোল খাওঁ তাৰমানে খোৱা বস্তু আপোনালোকৰ মানুহক দেখুৱাব নাপায় নহ'লে মোক লাগি চাগি যাব পাৰে না সেইকাৰণে খাই লওঁ তাৰপিছত ভিডিঅ'টো বনাওঁ ৰ'ব সকলে ইয়াত খোজকাঢ়ি আহি আছোঁ সূৰ্য মাৰ যাবলৈ হ'ল আৰু এয়া সূৰ্য ডুবিব ধৰিছে আহকচোন বেক কেমেৰা দি চাই লওঁ আৰু এইফালে এয়া খুৰাকেইজন মানে বৰশী বাই আছে বৰশী বোৱা চাই তাৰপিছত গা ধুমগৈ আৰু ভিডিঅ'টো সমাপ্ত মাৰিম ধন্যবাদ আৰু বিলখনো আপোনালোকক দেখুৱাম এইখন হৈছে নিশ্চিলাবন্ধা বিল নাম হৈছে নিশ্চিলাবন্ধা বিল নমস্কাৰ বন্ধুসকল তেওঁলোকে বৰশী বাই আছিল এটা মাছ এটা উঠিছিল উঠোঁতে তাৰমানে কি হ'ল মাছটো পৰি থাকিল আপোনালোকক দেখাবই নোৱাৰিলোঁ তাৰমানে মই ফ্ৰণ্ট কেমেৰাই কথা কৈ আছিলোঁ বেক কেমেৰা কৰা নাছিলোঁ তাৰমানে মাছ এটা উঠিছিল তাৰপিছত বহুত সময় চেষ্টা কৰিলে নুঠিল সেইকাৰণে গুচি আহিলোঁ আপোনালোকে বৰশী বোৱা হেৰিখিনিও দেখুৱালোঁ ময়ো এদিন আহিম বৰশী বাবলৈ তেতিয়া এটা ভিডিঅ' বনাম এতিয়া যাওঁ অকণমান গা ধুওঁ তাৰমানে স্নান কৰি আহোঁগৈ আবেলি নিশ্চিলাবন্ধা বিলখন বাৰু আপোনালোকক দেখিবই গা ধুলে দেখিবই না বেক কেমেৰানো আৰু কিমান দেখুৱাই থাকিম গা ধুলে দেখিবই নিশ্চয় চাই থাকক ভিডিঅ'টো মোৰ লগত খগেন খুৰাই বৰশী বাই আছে এয়া 3টা মাছ পাইছে ৰ'ব দেখুৱাই আছোঁ এয়া 3টা কাৱৈ মাছ পালে আৰু 2টা পালে এসাঁজ হৈ যাব ঘৰত মানুহ 5টা এয়া হৈছে পৰুৱা টোপ আমৰলি পৰুৱাৰ টোপ তা দি ইয়াত কিবা এটা গছৰ আঠা লগাই এইটো আঠা দি পেলাই তাৰপিছত দিয়ে মাছে খাই আৰু মাছটো উঠি যায় এয়া চাওক বৰশী বাই আছে খগেন খুৰাই হয় নেকি কেনেকুৱা অনুভৱ মাছৰ তাৰমানে অনুভৱটো কেনেকুৱা টোপটো খাই কেনেকুৱা পায় কেনেকুৱা লাগে মাছৰ বহুত সোৱাদ পায় হয় নেকি মাছৰ বোলে বহুত সোৱাদ পায় এই টোপটো কিন্তু তেহেঁতে যে নাজানে বৰশী দি যে এহেঁতক যে ফচুৱা হৈছে এইটো
কিন্তু মাছে তাৰ গোন্ধ পালে দৌৰি আহে আহিলৈ খাই লোভতে মৰে লোভেই কাৰণে কয় নহয় অসমীয়াত এষাৰ কথা আছে লোভেই পাপ পাপেই মৃত্যু এইটো মাছৰ লগত এইটো গতি হয় মাছৰ এইটোৱে মন এইখন হৈছে এখন দলং তাৰমানে বিলৰ ইপাৰ পৰা সিপাৰ যাব পাৰি এখন দি খোজকাঢ়ি আমাৰ দুলাল খুৰাহঁতে বনাইছে এই দলংখন আপোনালোকক দেখুৱাম আৰু এইখনতে এখন লাভাৰ ব্ৰিজ বোলে এখন নিচিলা বনোৱা লাভাৰ ব্ৰিজ বাঁহৰে নিৰ্মাণ কৰিছে লাভাৰ ব্ৰিজ এখন হৈছে লাভাৰ ব্ৰিজ আহিলোঁ এতিয়া দেখুৱাম ইয়াত যোনে বনাইছিল দলংখন তাতে এটা ঘৰো বনোৱা আছে চাংঘৰ নিচিলা বন্ধাত এটা তাৰমানে এটাই আছে ইয়াত চাংঘৰ বিলৰ কাষত ইয়াত গৰু চৰু তাৰমানে পোহে আমাৰ খুৰাই হাঁহ ছাগলী চব আছে তাৰমানে ইয়াত আহক চাই লওঁ ঘৰটো এবাৰ আপোনালোকে যে এই ঘৰটো আৰু এই দলংখন যে দেখিছিল কোনে নিৰ্মাণ কৰিছিল জানেনে এই আমাৰ খুৰা তেওঁৰ নাম হৈছে দুলাল দাস ন দুলাল বৰুৱা দুলাল খুৰাই এই দলংখন আৰু এই ঘৰটো নিৰ্মাণ কৰিছে এয়া খুৰাই পূৰা ঘাঁহ খুৱাই আছে এইফালে আছে খুৰী আৰু এইটো ভলুৱা এতিয়া আপোনালোকক দেখুৱাম কেম্বেল হাঁহ তাৰমানে পাতি হাঁহৰ নিচিনাই এই হাঁহটোৱে বোলে কণীহে পাৰে উমনি নিদিয়ে পূৰা কণী পাৰে কিন্তু উমনি নিদিয়ে আহকচোন চাই লওঁ হাঁহটো তাৰপিছত যামগৈ ঘৰৰ ভিতৰত তাৰপিছত গা ধুম আৰু ঘৰ যামগৈ আৰু হৈছে কেম্বেল হাঁহ পাতি হাঁহৰ নিচিনাই নামটো হৈছে কেম্বেল হাঁহ পূৰা কণী পাৰে তাৰমানে তেওঁলোকে কণীহে পাৰে উমনি চমনি লোৱা তাৰমানে নিয়মটো নাই তেওঁলোকে পূৰা কণী পাৰে ব্ৰইলাৰৰ নিচিনা হাঁহটো ব্ৰইলাৰে উমনি নলয় না এইফালে নামঘৰত দবা কোবাইছে কৃষ্ণ এতিয়া যাওঁ ঘৰটোৰ ভিতৰটো চাই আহোঁগৈ এপাক এতিয়া আহিলোঁ এই ঘৰটো একদম ভিতৰলৈ মানে এটা চাংঘৰ ইয়াতে এই একদম কেম্বেল হাঁহৰ একদম সৰু পোৱালি একদম সৰু 50টা এয়া বোলে আজি আনিছিল তেওঁলোকে আহক চাই লওঁ এয়া হৈছে কেম্বেল হাঁহৰ পোৱালি 50টা আনিছে কিমান লয় এটাত 1 পিচ 110 ন এটাৰ দাম বোলে 110 টকা 50টা আনিছে তেওঁলোকে 30টা কিমান গ'ল অল টোটেল 5,500 টকা লৈছে 50টা হাঁহ 8,800 ন 8,800 টকা গ'ল গোটেই তাৰমানে হাঁহকেইটাত মিলাই এখন হৈছে পাৱাৰ টিলাৰ তেনেকৈ ষ্টাৰ্ট দিয়ে আৰু ঢেকে চলাই ইয়াৰ কোনো ষ্টেং বোলা বস্তুটো নাই এনেকৈ কিবা এডাল আছে এইডাল টিপি দিলে ব্ৰেক ইফালে চকাটো যায় এইবিলাক টিপি দিলে সিফালৰ চকাটো ব্ৰেক লাগি ইটো চকা ঘূৰে দুইডাল টিপি দিলেহে ৰখে ইয়াৰ তাৰমানে এইটোৱে বাহাদুৰি গিয়েৰো আছে ইয়াত গাড়ীৰ নিচিনা ইয়াত এডাল গিয়েৰ আহক এইটোৱে হৈছিল ঘৰ এতিয়া যাম আৰু গা ধুমগৈ আৰু ঘৰ যাম আন্ধাৰ হ'লহি আৰু এতিয়া কেমেৰাটো অকণ বেয়া আহিব পাৰে লাইটটো গুচি গৈছেহি সূৰ্য নাইকিয়াই হৈ গ'ল এতিয়া এইফালে ওলালে জোনবাই ওলালে ক'লে গ'ল দেখাই নাই এইটো জোনবাই ওলালে আৰু এতিয়া গা ধুম চাই থাককচোন কৈ আছে নে বেয়া দ আছে এইকণতে পূৰা দ তাৰমানে
যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি বেছিকৈ ভাল পালে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেনেহ'লে আজিলৈ বাই বাই